এতিয়ালৈকে মই মানে ধৰিব পৰা নাই, যেহেতু আমাৰ এতিয়ালৈকে কোনজন প্ৰাৰ্থী আমাৰ লগত মানে কণ্টেষ্টত আহিব, আমাৰ পিছে পিছে থাকিব, সেইটো এতিয়ালৈকে বুজিব পৰা নাই। আৰু ২-৪টা দিন গ'লে নিশ্চয় এইটো বুজি পাম। তথাপি আপোনাৰ যেহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কি বুজি আছে? এজিপিৰ মানে বিজেপি RSS বিশ্ব হিন্দু পৰিষদৰ পৰা যিজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে ফণীভূষণ চৌধুৰীয়ে, তেওঁ আমাৰ তলত থাকিব এইটো ধাৰণা হৈ আছে। আমাতকৈ কম ভোট, বহুত কমত থাকিব। আপুনি যিদিনা মনোনয়ন পত্ৰ দাখিল কৰিছে সেইদিনা এটা কথা কৈছিল মিডিয়াৰ সন্মুখত যে CPM-ৰ বৰপেটা লোকসভা সমষ্টিত কোনো অস্তিত্ব বা ভেটি নাই। CPM-ৰ মই হৰবুক সমষ্টিত ঘূৰি পকি দেখিছোঁ, যিটো আমাৰ পুৰণা হৰবুক সমষ্টি ডেলিমিটেশ্যনৰ আগৰ, আৰু বৰ্তমানৰ ভৱানীপুৰ হৰবুক সমষ্টি। তেওঁ যিখিনি ভোট পাইছিলে, পাই জিকিলে MLA হ'ল, সেই ভোটখিনি তেওঁৰ লগত নথকা বুলি মোৰ অনুভৱ হৈছে, মই বুজি পাইছোঁ। গতিকে বাকী তেওঁৰ বেলেগ ফালে ভোট নাই, বেলেগ জেগাত ভোট নাই। হৰবুকৰ ভোটখিনি তেওঁৰ আছিল, এতিয়া সেই ভোট নাই। গতিকে হৰবুকৰ পৰা যে মনোৰঞ্জন তালুকদাৰ CPM-ৰ কেণ্ডিডেট, তেওঁৰ মানে অস্তিত্ব নাথাকিব বুলি মই ৰাজনৈতিকভাৱে যি দেখিছোঁ, মই ভাবোঁ তেওঁৰ কোনো অস্তিত্ব নাই। আৰু বৰপেটা লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছক আঁকোৱালি ল'ব নেকি বৰপেটা লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছত ইতিমধ্যেই আঁকোৱালি লৈছে। হিন্দু মুছলিম আমাৰ কিছু মানে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ ভোট আছে, সব জাতি জনগোষ্ঠীৰ মানুহেই আমাক মানে আমাৰ দলটোক আঁকোৱালি লৈছে। আমাৰ দলৰ সংবিধান ভাল, ধৰ্ম নিৰপেক্ষ। আমাৰ দলৰ নেত্ৰী মমতা বেনাৰ্জী মহোদয়া ধৰ্ম নিৰপেক্ষ এজন মানুহ, লগতে যিমান মানুহ আছে তাৰ তলত মানে প্ৰত্যেকজন মানুহে ধৰ্ম নিৰপেক্ষতা তেওঁলোকৰ আছে, যাৰ কাৰণে এই দেশৰ সংবিধান বচাই ৰখাৰ মানে চেষ্টা মমতা বেনাৰ্জী মহোদয়ে কৰি আছে, আৰু আমাৰ দলে কৰি আছে, আৰু আমি কৰি থাকিম। তাৰমানে মুখ্যমন্ত্ৰী নিজেই কৈছে মিয়াৰ ভোট নালাগে, মুছলমানৰ ভোট মোৰ নালাগে। আকৌ গৈ আৰু বহুত অন্যায় অত্যাচাৰ আমাৰ ওপৰত চলি আছে। মাদ্ৰাছা যিমান আছিল অসমত চব ডিলিট কৰি দিলে। তাৰপিছতো বেলেগ ধৰণৰ অন্যায় জয় শ্ৰীৰাম কৈ আছে, মাৰি আছে, দাড়ি কাটি আছে, টুপি মানে মাটিত পেলাই টুপি ভৰিৰে গচকিছে, ইত্যাদি ইত্যাদি। মছজিদ মানে ভাঙিছে, মানুহ উচ্ছেদ কৰি আছে। য'ত 100 বছৰ 120 বছৰ আগৰ পৰা বসবাস, এতিয়া মাটিৰ পট্টা দিব লাগে, তেওঁলোকক পট্টা নিদি উচ্ছেদ কৰি আছে। উচ্ছেদ কৰক, যদি ভাৰতীয় নাগৰিক তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে বেলেগ জেগা তেওঁলোকক দিব লাগিছিলে, মাটি দিব লাগিছিল। বিজেপি আহিলে তেওঁলোকে কৈ আছে বিভিন্ন মেল মিটিঙত RSS বিশ্ব হিন্দু পৰিষদ বিজেপি এজিপি সবেই মিলি এই দল সংগঠন যিমান আছে মিলি কৈ আছে এইটো হিন্দু ৰাষ্ট্ৰ বনাব। কিজানি তেওঁলোকে আৰু ডাঙৰ ডাঙৰ গণ্ডগোল কৰাৰ চান্স আছে। গতিকে এইবিলাক কথা আপোনালোকে পেপাৰ পত্ৰিকাই টিভি ছ'চিয়েল মিডিয়াত আপোনালোকে মানে মিনিটে মিনিটে শুনি আছে, চাই আছে। গতিকে তেওঁলোকে এটা গণ্ডগোল কৰাৰ চান্স আছে। গতিকে সেইটো আমাৰ দলৰ পৰা এই গণ্ডগোল আমি মানে গণ্ডগোলৰ বিৰুদ্ধে আমি প্ৰতিবাদ বা আমি বাধা দিম, এইটো আমাৰ তৃণমূল কংগ্ৰেছৰ মানে এজেণ্ডা। সমষ্টিৰ বাবে প্ৰথম আমাৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰশ্ন তেওঁলোকে আনিছে। ভাৰতীয় নাগৰিক যিসকলে ভাৰতবৰ্ষত স্বাধীনৰ আগৰ পৰা বসবাস কৰে, তেওঁলোকৰ মানে এই নাগৰিকত্বৰ সুব্যৱস্থাটো আগত কৰিম। তাৰপিছত উন্নয়নমূলক কাম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান কাম আমি আনিব পাৰিম, মই আনিব পাৰিম, সব কাম সব জাতিৰ সব অঞ্চলত কৰিম। চৰ অঞ্চলৰ মাটিৰ পাট্টাৰ বিৰুদ্ধে আমি যুঁজিম। আৰু সংখ্যালঘুসকলৰ যিমান সমস্যা আছে, আমাৰ সমস্যা বেছি আছে। মই এজন সংখ্যালঘুৰ মানুহ, গতিকে আমাৰ সমস্যাৰ অন্ত নাই। প্ৰত্যেকটা সমস্যাৰ সমাধানৰ কাৰণে মই চৰকাৰৰ লগত বা আমাৰ চৰকাৰ হ'ব, আমাৰ NT-BJP গভৰ্ণমেণ্ট ভাৰতবৰ্ষত এইবাৰ হ'লে আমি একদম ইজিলি সব কাম কৰি যাম।